হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। ঈশ্বৰে আমাক যে সুন্দৰ দিন, সুন্দৰ বতৰ দিছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আৰু আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য আজি লৈছোঁ গীতমালা ৯১ অধ্যায়ৰ ৯-১০ পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, কিয়নো হে যহোৱা তুমিয়েই মোৰ আশ্ৰয়, তুমি সৰ্বোপৰি জনাক তোমাৰ বাসস্থান কৰিছা, তোমালৈ কোনো বিপদ নঘটিব আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো উৎপাত নাহিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয়সকল, ইয়াতে ঈশ্বৰৰ যিটো প্ৰতিজ্ঞা, ইয়াতে ঈশ্বৰৰ মানুহবিলাকৰ কাৰণে ঈশ্বৰে কেনেকৈ ৰক্ষা কৰে, ঈশ্বৰৰ প্ৰতিজ্ঞাবিলাক ঈশ্বৰে যে প্ৰতিজ্ঞা সম্পন্ন নকৰাকৈ যে নাথাকে, তাৰ কাৰণে ইয়াতে আমাক আমাৰ ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰে নিজে ইয়াতে কি কৈ আছে যে, কিয়নো হে যহোৱা তুমি মোৰ আশ্ৰয়। ইয়াতে যি গৰাকীয়ে ইয়াতে প্ৰাৰ্থনা লিখিছে, আমি যদি ৯০ অধ্যায়ত চাওঁ, তেনেতে ঈশ্বৰৰ লোক মচিৰ প্ৰাৰ্থনা বুলি কৈছে ইয়াতে। আৰু ঠিক তেনেকুৱাকৈ আমি ৯১টোতো সেই প্ৰাৰ্থনাৰে আধা অংশটো আমি পাওঁ। ইয়াতে কৈছে যে, হে যহোৱা তুমি মোৰ আশ্ৰয়, তুমি সৰ্বোপৰি জনাক তোমাৰ বাসস্থান কৰিছা, তোমালৈ কোনো বিপদ নঘটিব। হালেলুয়া। প্ৰিয়সকল, ইয়াতে আমি যদি ঈশ্বৰত আশ্ৰয় লওঁ, আমি যদি ঈশ্বৰক নিজৰ আশ্ৰয় কৰি লওঁ, তেনেহ'লে আমাৰ বাসস্থানটো কি হ'ব? আমাৰ বাসস্থানত কোনো অসুবিধা নাহিব, কোনো এনেকুৱা ঘটনা নঘটিব। ঈশ্বৰে আমাক ৰক্ষা কৰিব। হালেলুয়া। কিন্তু আমি আমাৰ ভৰসা, আমাৰ নিৰ্ভৰশীলতাজনক আমি কাক ৰাখিব লাগিব? আমাৰ ঈশ্বৰ যহোৱাক। আৰু ১০ পদত কৈছে, তোমালৈ কোনো বিপদ নঘটিব আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো উৎপাত নাহিব। প্ৰেজ দ্য লৰ্ড। যদি আমি ঈশ্বৰ যহোৱাক আমাৰ আশ্ৰয় পাতোঁ, আমাৰ প্ৰভু যীশুৰ যদি আমি সম্পূৰ্ণ হিচাপে তেওঁক ভৰসা কৰোঁ, তেনেহ'লে আমাৰ কোনো বিপদ নঘটিব আৰু তম্বুৰ ওচৰলৈ কোনো উৎপাত নাহিব কৈছে। আমাৰ যি ঘৰৰ চাৰিওফালৰ বাউণ্ডাৰীত কোনো এনেকুৱা বিপদে বিঘিনিয়ে আৱৰিব নোৱাৰে। কিয়নো ঈশ্বৰৰ বাক্যৰ কোৱা আছে যে, যিবিলাকে যহোৱাক ভয় কৰে, তেওঁবিলাকৰ চাৰিওফালে জিহুৱাৰ দূতে চাউল পাতে। হালেলুয়া। আৰু তেওঁ ইয়াতে প্ৰতিজ্ঞা কৰিছে যে, আমাক তেওঁ কি কৰিব? একো উৎপাত আহিবলৈ, আমাৰ বাউণ্ডাৰীত একো উৎপাত নাহিবলৈ তেওঁ আমাক ৰক্ষা কৰিব। হালেলুয়া। সেইকাৰণে আমাৰ গোটেই জীৱনটো, আমাৰ আশ্ৰয়টো আমি যহোৱাকে বনাব লাগে। প্ৰভু যীশুক আমাৰ ঢাল বনাব লাগে। পবিত্ৰ আত্মাৰ আমাৰ সহায় হ'ব দিব লাগে। তেতিয়া সম্পূৰ্ণ হিচাপে আমি নিজৰ ৰক্ষা কৰিব পাৰিম। যদি আমি তেওঁৰ বাক্যত, তেওঁৰ স্তুতি আৰাধনাত, তেওঁৰ সহভাগিতাত যদি আমি থাকোঁ, তেনেহ'লে তেওঁৱে আমাক ৰক্ষা কৰিব, তেওঁৱে আমাক বচাব। কিন্তু আমাৰ আশ্ৰয়টো যহোৱা হ'ব লাগিব, আমাৰ বিশ্বাসভূমি যহোৱা হ'ব লাগিব। আৰু আমাৰ জীৱনৰ গোটেই কালৰ প্ৰথম স্থানটো যহোৱাকে দিব লাগিব। আমেন। প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য। প্ৰভু, তুমি দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ হয়। প্ৰভু, তুমি আমাৰ আশ্ৰয়, তুমি আমাৰ ঢাল হে প্ৰভু। ওৰে দিনটো তোমাৰ হাতত দিছোঁ। যি কৰিব লাগে বা যি জেগাত যাব লাগে, তোমাৰ আত্মাই সহায় কৰক, তোমাৰ আত্মাই আমাক শেষ কৰক। ধন্যবাদ প্ৰভু, তুমি আমাৰ বাট মুকলি কৰা। এই সকলো যাচনা প্ৰাৰ্থনা তোমাৰ হাতত সমৰ্পণ কৰি নাচৰতীয়া প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।